নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত ভেলুগুৰি উদমাৰী গাঁৱত সংঘটিত হয় এক মাৰপিটৰ ঘটনা। এটি পৰিয়ালৰ ওপৰত দলবদ্ধ আক্ৰমণত আহত মহিলাসহ ৬জনকৈ লোক। পৰিয়ালটোৰ ওপৰত দলবদ্ধভাৱে আক্ৰমণ কৰাত ৰাজেশ চৌধুৰীৰ পত্নী উৰ্মিলা দেৱীসহ ৪জনকৈ লোক আহত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ১৫ মে'ৰ পুৱা একেই গাঁৱৰ উদয় চৌধুৰী, লালমতী দেৱী, মনোজ চৌধুৰী, সুৰেশ চৌধুৰী, ৰেখা দেৱী, ৰীতা চাহানী আৰু মিথুন চক্ৰৱৰ্তীয়ে হাতে হাতে বাটাম, লাঠি, পাথৰৰ টুকুৰা লৈ ৰাজেশ চৌধুৰীৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি পৰিয়ালটিৰ ওপৰত আক্ৰমণ কৰে। এই আক্ৰমণত উৰ্মিলা দেৱী, ৰমা কুমাৰী, সোনিয়া কুমাৰী, শ্ৰী দৰ্শন চৌধুৰী আৰু বৰষা কুমাৰী আৰু সুনু চৌধুৰী আহত হয়। গুৰুতৰভাৱে আহত উৰ্মিলা দেৱীক নগাঁৱৰ চিমছ হস্পিটেলত চিকিৎসা কৰি নগাঁও আদালতত গোচৰ তৰে। কচুৱা আৰক্ষীয়ে ঘটনাটোৰ উচিত তদন্ত কৰি অপৰাধী চক্ৰটোক কঠোৰ শাস্তি বিহিবলৈ বিভিন্ন মহলে দাবী জনাইছে। আৰু আমাৰ হাজবেণ্ড ঘৰত আহিছে, সেইটো কাৰণে মাৰিছে। ঘৰত সোমাই চোতালত মাৰিছিলে আৰু ল'ৰা ছোৱালীক চবক মাৰিছে। দিনত 7টা বাজি দিনত ৰাতিপুৱা সেইটোৱে নাজানো ছাৰ কিয় মাৰিছিলে, সিহঁতৰ কথা কি কথা আছিলে সেইটো কাৰণে নাজানো। এই মনোজ চৌধুৰী, সুৰেশ চৌধুৰী, ৰেখা চাহানী আৰু ৰীতা চাহানী আৰু ৰেখা দেৱী। কেছকালটো আৰু সিহঁতে জানে কি হৈছিলে, আমাৰতো একো নাজানো না। সিহঁতে কি ভাবি লৈ মাৰিছে আমাৰ একো নাজানো না এইটো। আৰু সিহঁতে গালি দিখিনি আহিছে, মই চোতালে খাই আছিলো, দিছো ছাৰ। ন্যায় লাগে, একো নালাগে। কচুৱা বেলগুৰি উদমাৰী বেলগুৰি। ছাৰ আমি চব্জি খেতি কৰিছিলোঁ, চব্জি খেতি কৰাৰ পিছতে মানে গৰু চৰু খুব অন্যায় কৰে, অত্যাচাৰ। তাৰপিছতে মোৰ লগতে অলপ জেং লাগি গ'ল, জেং লাগি কিনি কাজিয়া লাগি গ'ল। কাজিয়া লাগাৰ পিছতে মই অলপ মাৰপিট হৈছিলে মোৰ। মাৰপিট হোৱাৰ লগে লগে টকা 50,000 লৈ ল'লে। টকা 50,000 লোৱাৰ পিছতে এতিয়া মই বাহিৰত গুচি গ'লোঁ। বাহিৰত যোৱাৰ ভিতৰতে এতিয়া তাৰপিছত মই আহিছোঁ, অহাৰ পিছতে এতিয়া আৰু কোনো কথা বাৰ্তা নাই। মই ৰাতি 10টা বজাত আহি পাইছোঁ। ৰাতি 10টা বজাত অহাৰ পিছতে মানে মই ৰাতিপুৱা উঠি কিনি অলপ এঘৰত গৈছিলোঁ, ঘৰৰ পৰা আহি কিনি ঘৰত সোমাইছোঁ। ঘৰত সোমোৱাৰ লগালগ মানে মই ঘৰৰ পৰা ওলাই দেখাই নাপালোঁ। মানুহজনক পাইছোঁ খালি বাগৰি থকা, ল'ৰা ছোৱালী চিঞৰ বাখৰ ইমানখিনি মই দেখিছোঁ। একদম পূৰা মাথা ফাটি তেজ ৰঙা হৈ আছে, মানুহ বেহুচ। হেৰি চি মেডিকেলত নগাঁও পৰিয়ালে হয়, ককাই হয়। আদালতত গোচৰ ধৰিছে। মই আদালত গৈছোঁ, এতিয়া মোক আদালত ন্যায় লাগে। মায়ে চোতাল খাৰিছিলে, সিহঁতে ধমকি দি আছিলে ৰাস্তাৰ পৰা বোলে তহঁতে বোলে এনেকুৱা বোলে ওলাই নাহক কিয়, হেন তেন কৈ আছিলে। তাৰপিছত একো কোৱা নাই আমাৰ। আহি বটাম আছে আৰু পাথৰ মাৰি আছিলে ৰাস্তাৰ পৰা, পাথৰ মাৰিছে আৰু মাইক লাগিছে, ইয়াত মাথাত মাৰিছে পাথৰ দি, আৰু ভৰিত লাগিছে আৰু আহি বুকুত লাগিছে আৰু আহিখিনি বটাম দি মাৰিলে। ইয়াত বটাম আছিলে, বটাম দি মাথাত মাৰিলে। আকৌ মাথাত মাৰি আমাক গোটেইকেইটা ইয়াত আছিলোঁ, মোকো চুলি ধৰি মাৰিছে। আকৌ মোক মাৰি মোৰ ভাইটিকো মাৰিবলৈ গৈছিলে, বটাম লৈ ভাইটিক মাৰিব গৈছে। একো হোৱা নাই, কাজিয়া একো হোৱা নাই। সিহঁতে কি বুজি লৈ মাৰিব আহিছে সিহঁতে জানে, কাজিয়া একো হোৱা নাই। সেইটো আমাৰ ডাঙৰ ককাৰ নিজৰ ককাৰ ল'ৰা আৰু ন্যায় লাগে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।